এই গাইজ আজি আকৌ আহিছোঁ এটা হোম ৰেমেডি লৈ স্কিনৰ ওপৰত। আপোনালোকে বাৰু মোক দেখি ভয় খাইছে নেকি? ভয় নাখাব দেই, একদম ঘৰতে হাততে পোৱা বস্তুকেইটাৰে কৰিছোঁ। তাৰ কাৰণে কি কি লৈছোঁ চাওকচোন। একফালে দালি বেলেগে ভিজাই লৈছোঁ, মচুৰ দালি, আৰু একফালে চাউল ভিজাই ৰাখিছিলোঁ, ধুই ল'লোঁ এতিয়া, লগতে এটা আলু কাটি থৈ দিছোঁ। আৰু এতিয়া আমি এইখিনি বস্তু বেলেগে বেলেগে পেষ্ট কৰি ল'ম, আৰু পেষ্টখিনি কিন্তু অকণমান দৰদৰীয়াকৈ ল'ম। প্ৰথমতে দালিখিনি বটি ল'ম বেলেগে, আৰু চাউল আৰু আলুখিনি বেলেগে বনাই ল'ম। কিন্তু চাউল আৰু আলুখিনি উটি লোৱাৰ আগত আমি এইখিনি কিন্তু অকণমান উতলাই ল'ম, 20% মান কুক কৰি ল'ম। কাৰণ কেঁচা চাউলেৰে আমি এইটো নকৰোঁ, এইটোত লাগিব আপোনাৰ চাউলখিনি অকণমান এনেকৈ সিজাই ল'ব লাগিব। চাওক উতলি গৈছে, তাৰপিছত ঠাণ্ডা হোৱালৈকে অকণমান ৰখিম। তাৰ আগত আমি দালিখিনি পেষ্ট কৰি ল'ম, আৰু তাৰপিছত সেইখিনি গুচাই তাত আমি মিক্সিটোত চাউল আৰু আলুখিনি পেষ্ট বনাই ল'ম। কিন্তু চাউল আৰু আলুখিনি পেষ্টটো বনাওঁতে কিন্তু ইয়াত অকণমান গাখীৰ ব্যৱহাৰ কৰিব লাগিব, ঘৰুৱা যিটো গৰু গাখীৰটো আমি ব্যৱহাৰ কৰিম। পানী কিন্তু ব্যৱহাৰ নকৰিব আপোনালোকেও। যেতিয়া এইখিনি পেষ্ট কৰিব বেছি গোটা আঠা হৈ যাব, গতিকে আপোনালোকে গাখীৰ দি ল'ব ইয়াতে। আৰু তাৰপিছতো যদি অকণমান টাইট দেখা পায়, তাতেও কিন্তু অকণমান গাখীৰেৰে মিলাই ধুনীয়াকৈ ঢিলা বনাই ল'ব পাৰি আপোনালোকে। এতিয়া চাওক কেনেকৈ মই মিক্সিত দিছোঁ পেষ্ট কৰিবৰ কাৰণে। আৰু এই ৰেমেডিটো এবাৰ ট্ৰাই কৰি চাবচোন, একদম নিজেও ছফ্ট হৈ যাব। এয়া চাওক টান টান হৈছে, গতিকে ইয়াত মই পিছতো অকণমান গাখীৰ মিলাই লৈ ল'ম। হেল্ল', এতিয়া মই মানে পূৰা মুখ চুখ ধুই আহিছোঁ, আৰু মানে গা ধুই আহিছোঁ, আৰু একো লগোৱা নাই এতিয়া, গম পাইছেনে? স্কিনখন একদম কিন্তু ইমান ড্ৰাই হোৱা নাই বাৰু মোৰ। কিন্তু এই ছিজনটোত কিন্তু খুব বেছি ড্ৰাই হয়। মোৰ হাত চাতবোৰ অকণমান ড্ৰাই ড্ৰাই লাগিছে, এই পটুৱাবিলাক। তাৰমানে বহুত চাৰ্ফ চাবোন লাগি থকা যায় ন আমি মহিলাবোৰে। গতিকে এতিয়া স্ক্ৰাব কৰিম মানে ফাৰ্ষ্ট, কাৰণ মইতো ধুয়ে আহিছোঁ ফেচ ৱাছেৰে। এতিয়া স্ক্ৰাব কৰিম, আৰু স্ক্ৰাব কৰিম আমি কিহেৰে? দালিৰ লগত। এতিয়া চাওক, এই দালিখিনি পেষ্ট কৰি আনিছোঁ। ইমান এটা ভালকৈ মানে মিহি ফাইন পেষ্ট কৰিব নালাগে, কাৰণ ফাইন পেষ্ট কৰিলে স্ক্ৰাবৰ নিচিনা নহয়। অকণমান যাতে গুৰি গুৰি বা মোটা মোটা থাকি যায়, তেনেকৈ কৰিব। সেন্দুৰখিনি নলগালে আকৌ ভাল নালাগে। তাৰপিছত আমি ধুনীয়াকৈ স্ক্ৰাব কৰিম। কপালত অলপ টেনিঙৰ নিচিনা দেখিছেনে? অলপ টেনিংটো হয়েই, লগতে মোৰ কিন্তু তেনেকুৱাই একদম জন্মগত কপালখন অকণমান ভালকৈ চালে গম পায়, অলপ ক'লা ক'লা যেন লাগে। তাৰপিছত এয়া, আৰু যদি আপোনাৰ এই পেষ্টটো মানে দালিৰ যদি এইখিনি পেষ্টটো যদি বেছি শুকান শুকান যেন অনুভৱ হয়, তেনেহ'লে কি মিলাব জানেনে? গাখীৰ মিলাব, গমপাইছেনে? আৰু এই আপোনাৰ এই ক্লিন আপটো যদি কৰি থাকে ন মাজে মাজে, এই গৰম দিন আহিলে নহয়, গৰম দিনত কিন্তু খুব বেছি দৰকাৰ। এই ক্লিন আপটো কৰি থাকিলে আপোনাৰ মুখৰ দাগ চাগবোৰতো নোহোৱা হ'বই, লগতে স্কিনখন দিনে দিনে আপোনাৰ যিটো আমাৰ বয়স হ'লে যিটো গম পোৱা যায় ন, বয়স কিমান বা বেছি হেৰি হৈ যায়, শুকান বা স্কিনটো ঢিলা এনেকুৱা হৈ যায়। তো এনেকুৱা ধৰণৰ যদি ৰেমেডিবোৰ কৰি থাকে, তেনেহ'লে চাব আপোনাৰ বয়স কিমান হৈছে সেইটোও গম নাপাব, মুখখন ধুনীয়া হৈ থাকিব। আৰু লগতে আপোনাৰ দাগ চাগবোৰ যিখিনি ধৰক কেতিয়াবা তেল চেল পৰি দাগ হয়, বা কেতিয়াবা সৰু সুৰা পিম্পলছ ওলাই দাগ হয়, সেই দাগবোৰ কিন্তু একদম লাহে লাহে ধুনীয়াকৈ নোহোৱা হৈ যায়। মোৰ এটা টাইমত যে বহুত পিম্পলছ ওলাইছিলে, গম পাইছেনে? কিবা এলাৰ্জি প্ৰব্লেম হৈছিল, হয় বহুত। মানে মুখখন একদম চাবই নোৱাৰোঁ, ধুলেও মানে হাতখন লাগিলেই বিষাই, ইমান ডাঙৰ ডাঙৰ। চব মই এনেকুৱা হোম ৰেমেডিবোৰ লগাই লগাই, এতিয়া গম পাই জানো মোৰ মুখত তেনেকুৱা হৈছিলে বুলি? একদমেই গম নাপায়। আৰু স্ক্ৰাবটো সদায় চাৰ্কেল মোচনত কৰিব, আগৰ ভিডিঅ'টোতো মই কৈ দিছোঁ। আৰু বেছি সময় নালাগে, কাৰণ আমিতো ইমান লেতেৰাকৈ নাৰাখোঁ ন, মই সদায় ধুনীয়াকৈ ধুয়ে থাকোঁ। গতিকে ফেচ ৱাছ দি ধোৱাতে পূৰা ক্লিনেই হৈছে, আৰু যিহেতু কৰি থকা হয় মাজে মাজে, স্কিনখন চাফাই থাকে, গতিকে বেছি সময় নালাগে। আপোনালোকে ভালদৰে দুখন হাতেৰে কৰিব। মই মানে অকণ প্লেটখন ধৰিও আছোঁ, ওচৰত টেবুল অনা নাই, গতিকে দুখন হাতেৰে কৰোঁ। যিটো স্কিন মানে এইটো ভিডিঅ'ৰ আগত যিটো স্কিন দিছিলোঁ ৰেমেডি, সেইটো কোনে ইউজ কৰিছেনে কোনোবাই? কৰিবচোন, বহুত ধুনীয়া হৈ থাকে দেই স্কিনখন। আৰু এইকেইটা দিন সাধাৰণতে ফাগুন চ'ত মাহত আমাৰ খুব বেছি মানে আমি মানে কণ্ট্ৰল কৰিব নোৱাৰা টাইপৰ হৈ যায়, চাবচোন। গৰমটোতো গৰম বাৰু, বেছি গৰমততো আমাৰ টেনিঙে হয়, বাকী স্কিন প্ৰব্লেম তেনেকুৱা নহয়। যাৰ এলাৰ্জি প্ৰব্লেম আছে সেইটো বেলেগ কথা।
কিন্তু এই ফাগুন চ'ত মাহত আমাৰ স্কিনখন তাৰমানে আপুনি চাবচোন আপুনি সদায় যিটো ক্ৰীম লগায় সেইটো ক্ৰীমেৰেও কাম নচলা হৈ যায় বা বেছি ড্ৰাই এনেকুৱা টাইপৰ হৈ যায়। গতিকে আৰু চাব এই স্ক্ৰাবটো কেনেকুৱা আপোনাৰ দালিটোতো স্কিনখন গোটেই চাফা কৰি ল'ব। আৰু যিসকল ক'লা স্কিনৰ মানুহ ন, ক'লা স্কিন ছোৱালীবিলাক ক'লা হ'লে অকণমান সাধাৰণতে মনত অলপ বেয়া লাগি থাকে বহুতৰে, কানি কাপোৰ পিন্ধিলে মেটচিং নকৰে বুলি ভাবে। তো সেইসকলৰ কাৰণে এইটো খুবেই বেছি মানে উপযোগী হয়। ক'লা স্কিনৰ যিসকল মানে স্কিনটো ক'লা ন, কৰি চাবচোন এইটো দালিৰ এনেকৈ বনাব পেষ্ট, কিন্তু দালিটো গাখীৰৰ লগত ভিজাব, বহুত সময় ভিজাই থ'ব, 10-15 মিনিটমান তাতকৈ বেছি ভিজাই ৰাখি তাৰপিছত কৰিব এনেকৈ মাছাজ টাইপৰ কৰি অকণমান এৰি ৰাখি দিবও পাৰে বা ডাইৰেক্ট এনেকৈ স্ক্ৰাব টাইপৰ কৰি ধুই দিবও পাৰে। তাৰপিছত চাব স্কিনখন লাহে লাহে বগা হৈ আহিব। আৰু এতিয়া মই স্ক্ৰাবখিনি হৈ গ'ল, এতিয়া মই ধুই আহোঁ, তাৰপিছত দেখাম মই কি কৰিব লাগে। এয়া আহিলোঁ, চাওক মুখখন ধুই আহিলোঁ। ভালদৰে ধুব যাতে চকুৱে মুখে সোমাই নাযায়। কিমান ফ্ৰেছ লাগে নহয়নে? আৰু চাওকচোন, এটা আমি পাৰ্লাৰত ফেচিয়েল কৰিব গ'লে কিমান টকা লাগে। আৰু পাৰ্লাৰৰ ফেচিয়েলটোতো আমাৰ একদম পাৰ্মানেণ্ট নহয় যে কৰিলেও ভালেই হৈ যাব আৰু কেতিয়াও আমাৰ বেয়াই নহয় স্কিনখন। একেই কথা ঘৰত কৰা পাৰ্লাৰত কৰা, এইটো যদি ঘৰতে কৰি থাকোঁ আমাৰ স্কিনখন দিনে দিনে আমাৰ ইম্প্ৰুভমেণ্ট আহিব, হয়নে নহয়? এতিয়া আমি কি কৰিম, এতিয়া আমি কৰিম পেকটো, মানে পেক হিচাপত লগাম, কাৰণ বেলেগ মাছাজ নকৰোঁ, সেইটোৰে মাছাজো কৰিম, পেকৰ নিচিনা হ'ব। এতিয়া ব'লক সেইটো বস্তু লৈ আহোঁ। চাওক, এতিয়া গাখীৰ মিলাই বস্তুটো কিমান কনচিষ্টেঞ্চিটো কেনেকুৱা লাগে গমেই পাব। এতিয়া আমি এইটো ধুনীয়াকৈ লগাম দেই, আৰু মাছাজ কৰি কৰি লগাব, এনেই ওপৰতে লগাই নথ'ব, যাতে স্কিনখনে এবজৰ্ব কৰিব পাৰে, এইদৰে লগাব। আৰু আপোনালোকে এটা কথা কওকচোন, মোৰ ভিডিঅ'বোৰ চালে যোনে চাই ভাল লাগেনে? আৰু কি এনেকুৱা ধৰণৰ মই ভিডিঅ' বনালে ভাল লাগিব আপোনালোকে প্লিজ কোনোবাই মোক জনাবচোন। কাৰণ মই কেতিয়াবা নিজেও কনফিউজ হৈ যাওঁ, কাৰণ যিখিনি মই জানো সেইখিনিৰে ভিডিঅ' বনাই থাকোঁ। কেতিয়াবা অলপ ভাল লগা ৰেচিপি খাই যিটো ভাল লাগে, আৰু কেতিয়াবা এনেকুৱা স্কিন ৰেমেডি, যিহেতুকে মই স্কিনৰো আৰু হেয়াৰৰো যিহেতু মই কৰিছিলোঁ, সেইকাৰণে মই এইবোৰ দি থকা হয় মাজে মাজে। গতিকে কোনটো বস্তু ভাল লাগে, আৰু কেতিয়াবা মই ফানি ভিডিঅ'বোৰো দিয়া হয়, কিন্তু কোনটো ভাল লাগে আপোনালোকে প্লিজ মোক কোনোবাই কমেণ্টত জনাব। আপুনি এনেকৈ বনাব, পুটুককৈ বনাই লগাই দিব, আৰু তাৰপিছত কেনেকুৱা লাগে মোক জনাব। তেনেহ'লে আমি এতিয়া 10 মিনিটমান ৰখি দিওঁ। 10 মিনিটে যে ৰখিব লাগিব এনেকুৱা কথা নাই, একদম প্ৰপাৰ টাইট হ'ব নিদিব। যেতিয়া অলপ অলপ টানিব, তেতিয়া আমি অকণমান হাতেৰে মাছাজ কৰি ধুই পেলাম। একেবাৰে টাইট হ'লে কিন্তু আপোনাৰ গুচাবলৈ দিগদাৰ হৈ যাব, খুব বেছি টান হৈ যাব। তেন্তে এতিয়া 10 মিনিট সময় ৰখি দিম। এতিয়া মোৰ মুখত শুকাই যোৱা যেন লাগিছে, মানে আঠা আঠা হৈছে, দেখিছে টানি দিওঁতে উঠি আহিছে। এতিয়া মই এনেকৈ মাছাজ কৰিম দেই। এতিয়া ধুই লওঁ দেই। এতিয়া ধুই আহিলোঁ, চাওকচোন গাইজ, আপোনালোকে নিজে চাওক। এইমাত্ৰ লগাইছিলোঁ যে, কেনেকুৱা লাগিছে বাৰু কওকচোন। স্কিনখন কিমান বগা বগা হৈছে, লগতে উজ্জ্বল, আৰু আপুনি যিটো আৰ্দ্ৰতা বুলি কয় ন স্কিনৰ, চাওকচোন একদম মানে টাইট। কি ক'ম আৰু মই, আপোনালোকে কৰিলে বুজি পাব কেনেকুৱা লাগিছে। মই কিন্তু খুব বেছি ভাল লাগে মোৰ দেই এইটো কৰি। গতিকে কেনেকুৱা লাগিলে জনাব, ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব দেই। গতিকে আজিলৈ আহোঁ, বাই বাই।